বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তুপানী ফুকন সহ যিকেইজন সদস্য গ্ৰেপ্তাৰ কৰি ৰাখিছে সেই সদস্য কেইগৰাকীক মুক্তিৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাই শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰথমতে অৱস্থান ধৰ্মঘট আৰু তাৰ পিছত বীৰ লাচিত সেনাই দাবী উত্থাপন কৰিছে যে যিকেইগৰাকী সদস্য কাৰাগাৰত ৰাখিছে মুখ্য সচিব সহিতে সকলোকে মুক্তি দিয়ক বিনা চৰ্তে মুক্তিৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাই কাবন্দী সকলো হতি থকা অতি শীঘ্ৰে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক অসমৰ কাবন্দী সকলো হতি থকা অতি শীঘ্ৰে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক ইনকলাব জিন্দাবাদ 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 লাচিত অসম জিন্দাবাদ 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 লাচিত অসম জিন্দাবাদ 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 প্ৰায় এমাহৰ আগতে বীৰ লাচিত অসমৰ মুখ্য সচিব ৰন্তুপানী ফুকন উৎপল দত্ত তথা তন্ময় চেতিয়া লগতে উজ্জ্বল ৰাজখোৱাকে প্ৰমুখ্য কৰি বীৰ লাচিত অসমৰ প্ৰায় শতাধিক সৈনিকক আচলতে ভুৱা গোচৰ আৰোপ কৰি অসম চৰকাৰে জেললৈ প্ৰেৰণ কৰিছে গতিকে আমি তাৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰ বীৰ লাচিত শিৱসাগৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আমি এক প্ৰতিবাদী কাৰ্যসূচী অৱস্থান প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো আৰু তাৰ জৰিয়তে আমি অতি শীঘ্ৰে বীৰ লাচিত সেনাৰ যিসকল কাৰাৰুদ্ধ সৈনিক তেওঁলোকক অতি শীঘ্ৰে আমি মুক্তি দাবী জনাইছো এই হত্যাটো অসমৰ খিলঞ্জীয়া মানুহৰ সাহস আৰু প্ৰত্যয় হিচাপে থিয় দি আছে আৰু থিয় দি থাকিব বীৰ লাচিত সেনাই অসমে জন্মলগ্নৰ পৰা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক একত্ৰিত কৰি যাতে অসমৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকত্ব থাকিব নালাগে যাতে সদায় অসমৰ মানুহৰ খিলঞ্জীয়া মানুহখিনি প্ৰভুত্ব যাতে সদায় থাকে জীৱন অনাদি অনন্তকালত থাকে তাৰ কাৰণে সদায় প্ৰতিবাদ কৰি আহিছে আৰু সকলো মানুহক একত্ৰিত কৰিছে তাৰ সেইখিনি কৰিবলৈ যাওঁতে বীৰ লাচিত অসমৰ আমাৰ সন্মানীয় মুখ্য সচিব ৰন্তুপানী ফুকন ডাঙৰীয়াকে ধৰি উৎপল দত্ত উজ্জ্বল ৰাজখোৱা তন্ময় চেতিয়াকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক সৈনিকক তেওঁলোকক বিভিন্ন ধৰণৰ ভুৱা গোচৰত আবদ্ধ কৰি ৰাখিছে এইটো আমি অতিকৈ দুখ পাইছো আৰু কষ্ট পাইছো কাৰণ বিভিন্ন ধৰণৰ ভুৱা গোচৰ লগাই মিছাকৈ বন্দী কৰি আৰু মানুহক হাৰাশাস্তি কৰা তেওঁলোকৰ চৰকাৰখনৰ বা প্ৰশাসনৰ অৰ্থ কি বিচাৰিছে তেওঁলোকে অসমৰ খিলঞ্জীয়াৰ কাৰণে কিন্তু কোনো মানুহ মাতিব নালাগে কোনখিনি মানুহক খিলঞ্জীয়া বুলি কয় তেওঁলোকে আমাৰ যিসকল সৈনিকক তেওঁলোকে কেন্দ্ৰীয় নেতৃবৰ্গ হওক জিলা নেতৃবৰ্গ হওক যিসকলক আটক কৰি ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি দিব লাগে অন্যথা কিন্তু ভৱিষ্যত দিনত আমি গণতান্ত্ৰিকভাৱে বেলেগ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত